নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত তোমালোকক আটাইকে স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ লগত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ 2025 বৰ্ষত মেট্ৰিক পাছ কৰিছা এই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে কেতিয়াৰ পৰা কলেজত এডমিশ্যন আৰম্ভ হ'ব আৰু তোমালোকে কেতিয়া এডমিশ্যন ল'ব পাৰিবা আৰু কিমান তাৰিখৰ পৰা তোমালোকে এডমিশ্যন ল'ব পাৰিবা আৰু লাষ্ট ডেট কেতিয়া সম্পূৰ্ণ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু একেবাৰে স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকৰ ভিডিঅ'টো বুজাত অসুবিধা হ'ব আৰু তোমালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কওঁ যে তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পোৱাৰ বাবে। ব'লা এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু তোমালোকে এডমিশ্যন লোৱাৰ বাবে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিবা। ব্ৰাউজাৰত গৈ তোমালোকে দৰ্পণ বুলি চাৰ্চ কৰিবা। দৰ্পণ বুলি চাৰ্চ কৰাৰ লগে লগে এটা পৰ্টেল অৰ্থাৎ পৰ্টেল এটা ওলাব। সেই পৰ্টেলত গৈ তোমালোকে নিজৰ এডমিশ্যন নিজে ল'ব পাৰিবা বা যিকোনো কম্পিউটাৰৰ দোকানত গৈ তোমালোকে এডমিশ্যন ল'ব পাৰিবা বা তোমালোকৰ কলেজত গৈ যিখন কলেজত তোমালোকে এডমিশ্যন লোৱা সেইখন কলেজত গৈও তোমালোকে এডমিশ্যন ল'ব পাৰিবা। এডমিশ্যন লোৱাত যদি তোমালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা। মই এটা ধুনীয়াকৈ এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম কেনেকৈ এডমিশ্যন ল'ব লাগে আৰু কেনেকৈ ল'ব পাৰিবা। সম্পূৰ্ণ প্ৰচেছটো এডমিশ্যন লোৱাৰ প্ৰচেছটো মই এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক বুজাই দিম আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি ভাল লাগে তেনেহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ। আজিলৈ ধন্যবাদ।